নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আজিৰ এই ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে অকণো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ মোক অলপ উৎসাহিত কৰিব লাইক আৰু কমেণ্ট কৰি বন্ধুসকল তেনেহলে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'লৈ আগবঢ়াৰ আগত যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আজি ভিডিঅ' চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল যিবিলাক ভিউৱাৰে মোৰ সদায় ভিডিঅ'বিলাক চাই তেখেতসকলে গম পায় যে পিএম কিষাণ সম্বন্ধত এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ যিটো 20 নম্বৰ ইনষ্টলমেণ্টটো পোৱাৰ আগতে আপোনালোকে কি বিলাক কাম কৰিব লাগিব কেনেকৈ ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইবিলাকৰ ওপৰত এটা মই ভিডিঅ' আগবঢ়াইছিলোঁ বন্ধুসকল আপোনালোকে জানে যিসকলে আগৰ পৰা পাই আছে বা একাধিক্ৰমে পাই আছে এটাও কিস্তি মিছ হোৱা নাই যদি কোনোবাই আগতে এটা কিস্তি মিছ হৈছিল বা তেখেতলোকৰ 3টা 4টা কিস্তি মিছ হৈছিল তথাপিও তেখেতলোকে যিটো কাম কৰি পইচা পালে আজি তাৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আপোনালোকে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চাব কিয়নো আপোনালোকে যদি প্ৰথমবাৰৰ বাবে পিএম কিষাণৰ পইচা পাম বুলি ভাবিছে বা আপুনি পোৱাৰ পিছত যদি কেতিয়াবা আকৌ নোপোৱা হৈ যায় এই কাম কেইটা আপোনালোকে কৰিব লাগিব যদি আপোনালোকে এই কাম কেইটা নকৰে আপোনালোকে নেক্সট যেটো পিএম কিষাণৰ কিস্তি সেই কিস্তিবিলাক নাপায় যদিও আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে পইচা পাব বুলি ভাবে কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চেন্ট্ৰেলাইজ কৰাৰ আগতো বহুতখিনি কাম থাকে এইবিলাক আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ কিয়নো মই যি ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যনৰ বা চেন্ট্ৰেলাইজ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ভিডিঅ' বনাইছিলোঁ কমেণ্ট পাইছিলোঁ যে বহুতবাৰ কিস্তি পোৱাৰ পিছত বা 5-6টা কিস্তি পোৱাৰ পিছত বহুতৰে এতিয়াও পইচা সোমোৱা নাই তাৰ পাছৰ কিস্তিবিলাক সেই কাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আপোনালোকে যদি হয়তো এতিয়া পাই আছে কেতিয়াবা তেনেকুৱা হ'ব পাৰে সেই কাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়া অন্তত এই কামবিলাক আপোনালোকে নিজে কৰিব পাৰিব বন্ধুসকল প্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি পিএম কিষাণৰ পইচা এতিয়ালৈকে পোৱা নাই আৰু আগলৈ পাম বুলি আশা কৰি আছে যদি আপুনি ঘৰতে অকল জাষ্ট অনলাইনটো কৰিছে তেনেকৈ হ'লে আপোনালোকে পইচা নাপাব কিয়নো অসমত আপোনালোকে পিএম কিষাণৰ পইচা পাবলৈ হ'লে এটা অফলাইন ফৰ্ম থাকে যি ফৰ্ম আপুনি প্ৰথমে পূৰাব লাগিব তাত গাঁওবুঢ়াৰ চহী ল'ব লাগিব তাত আপুনি লাট মণ্ডলৰ চহী ল'ব লাগিব তাত আপুনি একাধিক্ৰমে এগ্ৰিকালচাৰ অফিচাৰ আৰু গ্ৰাম সেৱক আৰু আমাৰ এছডিচি অফিচৰ ছাৰৰ চহী ল'ব লাগিব যদি আপুনি এই কেইটা কাম নকৰে আপোনালোকে যদি ফৰ্মখন যদি শুদ্ধকৈ নপুৰায় তাত যদি আপুনি জবানবন্দীৰ কপিটো নলগায় তেনেহ'লে আপুনি কেতিয়াও পিএম কিষাণৰ পইচা নাপায় কিয়নো আজিকালি আপোনালোকে যদি পিএম কিষাণৰ নতুনকৈ পইচা পাবলৈ হয় তেনেহ'লে আপোনালোক দুইজনৰে যদি আপুনি বিয়া পাতিছে আপোনালোকৰ ঘৰত কোনেও আজিলৈকে পইচা পোৱা নাই তেনেহ'লে আপোনালোকে 2টা ডকুমেণ্টছ ছাবমিট কৰিব লাগিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডো দিব লাগিব আপোনাৰ ৱাইফৰ আধাৰ কাৰ্ডটো দিব লাগিব যদি আপোনালোকে বিয়া পতা নাই তেনেহ'লে আপোনাৰ দেউতাৰ বা মাৰ কোনোবা এটা আধাৰ কাৰ্ড দিব লাগিব কিয়নো আপোনালোকে নোপোৱাৰ আগত হয়তো আপোনাৰ দেউতা বা মায়ে সেই পিএম কিষাণৰ পইচা পাই থাকিব পাৰে এইবিলাক ভেৰিফিকেশ্যন হোৱাৰ পাছতহে আপোনালোকে অনলাইন কৰিব লাগে আৰু অনলাইন কৰি আমি শেষত গৈ আকৌ আমাৰ এগ্ৰিকালচাৰ অফিচত দিব লাগিব তাত আপুনি আপোনালোকৰ এডিঅ'ৰ হাতত এই ফৰ্মখন জমা দিব লাগিব আৰু যেতিয়া আপুনি এডিঅ'ৰ হাতত এই ফৰ্মখন জমা দিব তাক আকৌ ভেৰিফাই হ'ব আৰু ভেৰিফাই হোৱাৰ পাছত আপোনালোকে পইচাটো পাবলৈ সক্ষম হ'ব কিন্তু আপোনালোকে জনা উচিত যে যদি আপোনালোকে একবাৰ দুইবাৰ পইচাটো পালে তাৰ পিছত যদি আকৌ আপুনি হয়তো পইচা নাই পোৱা তেতিয়াহ'লে এইখিনি কাম কৰিব লাগিব আপোনালোকে পিএম কিষাণৰ পইচা প্ৰথম যদি পাবলৈ হয় তেতিয়াহ'লে এনেক্সাৰ 1খন পূৰাব লাগে আৰু যদি আপুনি এবাৰ পইচাটো পালে বা 5বাৰ মান যদি আপুনি পইচা পালে তাৰ পিছত যদি আপুনি পইচা নাই পোৱা তেতিয়াহ'লে আপুনি এনেক্সাৰ 3খন পূৰাব লাগিব এনেক্সাৰ 3খন
যেতিয়া আপুনি সম্পূৰ্ণকৈ পুৰাব তাত যেতিয়া আপোনাৰ নিজৰ ডাটাবিলাক ভালকৈ ভৰাব তাৰ পিছত আপুনি আকৌ আগৰ গতে যেনেকৈ আপুনি PM কিষাণ প্ৰথম লোৱাৰ আগত গাঁওবুঢ়াৰ চহী লৈছিল বা SDC অফিচৰ চহী লৈছিল তেনেকৈ এনেক্সাৰ 3 ফৰ্মখনত আপুনি সাইন কৰাব লাগিব আৰু লগতে আপুনি যে এজন প্ৰকৃত কৃষক হয় তাত এখন গাঁওবুঢ়াৰ সাৰ্টিফিকেট গাঁঠি দিব লাগিব তেতিয়া আপুনি পইচাটো পাবলৈ সহজ হয় যদি আপোনাক যদি গাঁওবুঢ়াই লিখি নিদিয়ে জাস্ট আপোনাক অকল সাইনটোহে কৰি পঠায় তেনেহলে আপুনি পইচা হয়তো পিছত নেপাব পাৰে সেই কাৰণে আপুনি যেতিয়া সহিটো কৰাব তাত এখন গাঁওবুঢ়াৰ সাৰ্টিফিকেটো লৈ আহিব কিয়নো আপুনি এজন কৃষক হয় আপোনালোকে এনেক্সাৰ 3 ফৰ্মখন যিকোনো অনলাইন দোকানত পাই যাব আৰু অনলাইন দোকানত পোৱাৰ পিছতে আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ঘৰত ফৰ্ম ফিলআপ কৰিব তাৰ পিছত আপুনি সাইন বিলাক কৰাব কিন্তু তাতো SDC এ সহি কৰিব এইবিলাক গোটেইবিলাক যেতিয়া আপোনাৰ সাইন হ'ব আগৰ প্ৰসেছত একেটা প্ৰসেছতে আপুনি সাইনবিলাক কৰাই হোৱাৰ পাছত আকৌ আপুনি এনেক্সাৰ 3 ফৰ্মখন এগ্ৰিকালচাৰ অফিচত গৈ আপুনি ADOৰ হাতত জমা দিব লাগিব আৰু ADOৰ ফালৰ পৰা যিখিনি কাম কৰিবলগীয়া থাকে এই সকলোবিলাক কাম তেখেতলোকে কৰি দিয়ে লগতে যদি আপুনি যদি e-kyc আপোনাৰ পেন্ডিং হৈ আছে ধৰি লওক আপুনি আগতে পাই আছিল তাৰ পিছত যেতিয়া আমি আকৌ চাও অনলাইনত তেতিয়া কি দেখায় আপুনি নো ৰেকৰ্ড ফাউন্ড দেখায় তেতিয়া নো ৰেকৰ্ড ফাউন্ড দেখায় মানে আপোনাৰ একাউণ্টটো ইনএক্টিভ হৈ গৈছে যেটো PM কিষাণৰ নাম্বাৰ থাকে হেতু ইনএক্টিভ আৰু ইয়াক এক্টিভ হ'ব এনেক্সাৰ 3 ফৰ্মখন দিলেহে এনেক্সাৰ 3 ফৰ্মখন দিয়াৰ পিছত যেতিয়া এক্টিভ হ'ব আমি আকৌ তাক আধাৰ লিংক কৰিব লাগে e-kyc কৰি বা আপুনি তাৰ অফিচত আকৌ এবাৰ ফৰ্ম দিবগে লাগে আপুনি যেটো জবানবন্দী মাটিৰ মনত ৰাখিব এনেক্সাৰ 3 খনটো সকলোবিলাক ডকুমেন্টছই দিব লাগিব কিন্তু কেতিয়াবা আকৌ মাটিৰ যেটো জবানবন্দী লিংক কৰিবলগীয়া হয় হেতু আকৌ পিছত দিবগে লাগে যদি আপোনাৰ আগত যদি মাটিৰ যদি ল্যান্ড যেটো লিংক হেতু যদি নহয় মনত ৰাখিব আপোনালোকে এই কিস্তিবিলাক পাবলৈ এনেক্সাৰ 3 ফৰ্মখন পুৰাবই লাগিব আৰু লগত ইয়াৰ ডকুমেন্টছ বিলাক দিবই লাগিব আৰু আমাৰ ছাৰসকলে যেতিয়া সহি কৰি দিব বা গাঁওবুঢ়াই যেতিয়া সহি কৰি দিব এই ফৰ্মখন ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত দিয়াৰ পিছত আপুনি এক্টিভেশন হৈ যোৱাৰ পিছত আমি e-kyc কৰাৰ পিছত আকৌ আপোনালোকে পইচাটো পাবলৈ নেক্সট কিস্তিত সুবিধা হ'ব যদি আপোনালোকে চাওক 8-9টা কিস্তি পালে তাৰ পিছত যদি এতিয়াও যদি আপোনালোকে কিস্তি পোৱা নাই এতিয়াও আপোনালোকে এইবিলাক কাম কৰিব পাৰিব বন্ধুসকল আজিৰ এই ইনফৰমেটিভ ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিওসমূহ আগবঢ়াবৰ কাৰণে উৎসাহিত কৰিব বন্ধুসকল মনত ৰাখিব আপোনালোকে যদি এই কামবিলাক কৰোঁতে কিবা খেলিমেলি হয় মোক ক'ব এই ভিডিওৰ কমেন্ট বক্সৰ তলত কমেন্ট কৰিব কি প্ৰবলেম পাইছে মই আকৌ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও আগবঢ়াবলৈ চেষ্টা কৰিম আজিলৈ আহো ধন্যবাদ নতুন ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ